গেট আছে এয়া চাওক মটৰ বটল গ্লাছ এই জুবিন দা আমাক সেই স্মৃতি হিচাপে দি থৈ যোৱা এই দলংখনত এই কামটো কৰিব নালাগিছিল আৰু এফালে ফাইনেলি আহি পাই গ'লো এইখন দলঙতে মৰমৰ জুবিন দা আমাৰ কাৰণে সেই উপহাৰ হিচাপে দি থৈ যোৱা ৰৈ ৰৈ বিনালেখন শ্বুটিং কৰিছিল আৰু এইফালে আহি পাবহি হৈছে বিশ্বনাথ চাৰিআলি তাৰ আগতে এইফালে ভিউটো আৰু লগতে আছে আমাৰ জুবিন দা প্ৰতিমূৰ্তি চাওকচোন জয় মা কামাখ্যা জয় জুবিন দা আৰু পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে যিহেতু আমি এটা চাইকেল যাত্ৰা কৰি থকা হৈছে জুবিন দাৰ হত্যা ন্যায় বিচাৰি সেয়েহে আমি আজি হৈছে 2 নম্বৰটো দিন আৰু আমি যোৱাকালি আহি পাইছিলোহি বৰগাঁও বজাৰ মন্দিৰ হয়তো ওচৰসকলে চিনি পাব এইখন বজাৰ দেখিছেনে এখন বজাৰ আৰু এইফালে আছে এভাগ হনুমান মন্দিৰ এই মন্দিৰটোতে যোৱাকালি ইয়াত আমি ট্ৰেইন কৰি থাকিলোঁ আৰু বহুত বেছিয়ে ভাল লাগিল মন্দিৰ কমিটিসকলক আৰু লগতে ইয়াত মানুহে ঘৰ থাকে পূজাৰী ঘৰ থাকে মানে আৰু ফেমিলি থাকে সেই মানুহ ঘৰৰ পৰা বহুত বেছি ভাল ব্যৱহাৰ পালোঁ আৰু থাকিলেও ধুনীয়াকৈ যোৱাকালি খোৱা বোৱা ব্যৱস্থাটো সেই মানুহবোৰে আমাক কৰি দিলে আমি হোটেলত খামগৈ বুলি ভাবিছিলোঁ ওচৰতে বৰগাঁও চেণ্টাৰটো যিহেতু আছে হোটেলত খাব নালাগে বুলি ক'লে আৰু সেয়েহে তেওঁলোকে খোৱা বোৱা ব্যৱস্থা কৰি দিলে আৰু এইফালে আছে এখন বজাৰখন চাওকচোন আৰু এয়া হৈছে মন্দিৰটো কিমান ধুনীয়া চৌপাহ এইফালে এজোপা কাষতে এজোপা ডাঙৰ গছ আছে থাকি মানে বহুত বেছি ভাল লাগিল মানে যোৱাকালি ইয়াত আৰু সেয়েহে আজি যাব ওলাইছোঁ আৰু আছোঁ আজি একদম বৰগাঁৱত সকলোৱে চিনি পায় জুবিন দাৰ যি নেকি লাষ্ট গানটো গাইছিল লাষ্ট চিনেমাখন কৈছিল ৰৈ ৰৈ বিনালে দলংখনত যাম এতিয়া য'ত নেকি শ্বুটিং কৰিছিল সেই দলংখন আমি ওচৰতে আছোঁ প্ৰথমে এই বজাৰৰ পৰিৱেশটো অলপমান দেখুৱাওঁ ন গেটখন খুলি লওঁ আৰু এইখন বজাৰ চাওক আৰু কাষতে এভাগ মন্দিৰ বহুত বেছি ধুনীয়া জেগাত আছে আৰু আগত আছে বৰগাঁও চেণ্টাৰটো তাৰপৰা আজি যাম কলিয়াবৰ টাইগেট আছে হয় কলিয়াবৰমান পাবগৈ লাগে কি হয় নাজানো আৰু বতৰৰ পৰিৱেশটো ভালেই দেখিছোঁ বাৰু কিন্তু বতৰৰ মহিমা যিহেতু ধৰিব নোৱাৰি নহয় এই বৰষুণ এই ৰ'দ দিয়ে এতিয়া বাৰু বতৰটো ঠিকেই আছে মানে ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই ওলাই যোৱাৰ পিছতহে কি হয় যোৱাকালি পুৰা ৰাতিৰ বৰষুণ দিছিলে দেখিছেনে এতিয়া ৰাস্তা গেলি আছে আৰু বজাৰৰ ৰাস্তাবোৰ এনেও বোকাই হৈ থাকে বৰষুণ এজাক দিলে ঠিকেই নহওক আমিও এতিয়া ইয়াৰ পৰা ওলাই পেলাই গৈ আছোঁ জুবিন দাই শ্বুটিং কৰা সেই দলংখনত আৰু এইফালে মন্দিৰৰ পৰা ওলাই দিলোঁ এইফালে আছে আমাৰ যাদৱ ভাই প্ৰকাশত অহাই নাই আহিছে আৰু গৈ আছোঁ এতিয়া জুবিন দা ৰৈ বিনালে শ্বুটিং কৰা সেই দলংখনত ওচৰতে আছোঁ আৰু এইফালে আছে বৰগাঁও চেণ্টাৰ আৰু বহুত বেছি ভাল লাগিল বৰগাঁওবাসী ইয়াৰ পৰা এতিয়া ওলাই দিওঁ দলংখনত আৰু জুবিন দা যি দলংখন সেইখন আপোনালোকে উপভোগ কৰিম বুলিলে ডাইৰেক্ট মেইন ৰাস্তা কাষত নাপাব পাব আঁতৰৰ পৰা দেখিব যদি ওচৰৰ পৰা আহোঁ বুলি ভাবে আমাৰ নিচিনা গাঁৱলীয়া পৰিৱেশৰ মাজত গুচি আহিব লাগিব যাদৱ ভাই মই আহি আছোঁ বৰগাঁও টাউনৰ পৰা বেছি দূৰ নহয় 100 মিটাৰমান আহিলে দলংখন এইখন দলং যে সেইখন হৈ যাব বুলি সপোনতো ভবা নাছিলোঁ আমি শ্বুটিং নকৰা আগতে এই দলংখনত পৰা আহি গৈছিলোঁ ইয়াত আমাৰ এজন দাদা আছিলে দাদাজনে লৈ আহিছিলে এইখন দলং সপোনতো ভবা নাছিলোঁ সেইখন দলং হৈ যাব বুলি বাকী পাই গ'লোঁ এইফালে ফাইনেলি আহি পাই গ'লোঁ এইখন দলঙতে আমাৰ মৰমৰ জুবিন দা আমাৰ কাৰণে সেই উপহাৰ হিচাপে দি থৈ যোৱা ৰৈ বিনালেখন শ্বুটিং কৰিছিল আৰু এইখন গাঁৱতে জুবিন দাই আছিল মানে থাকিবলৈ এই ঘৰত মেকআপ কৰিছিল তাত বহিছিল তেনেকৈ এই গাঁৱৰ স্মৃতি যিমানখিনি আছিল তেওঁলোকৰ গাঁৱৰ মানুহে ইয়াত এখন ধুনীয়াকৈ প্ৰস্তুত কৰিছে বেনাৰ আৰু এইখন কুকুৰ হৈছে তেওঁলোকৰ ঘৰত মেকআপ কৰা তাৰপৰা ডিঅ'টি লৈছিল এই দলংখনৰ ওপৰতে আৰু এইকেইটা ক্লিপ ইয়াতে লোৱা এইফালে আমাৰ সকলোৱে চিনাকি শচীন বৰা হৈছিল একেলগে ফটো আছে ইয়াত চিত্ৰগ্ৰহণ জুবিন দাৰ চাইনটো আছে আৰু এনেদৰে ৰৈ বিনালেখন বহুত বেছি স্মৃতি ৰখি পেলাই শ্বুটিং কৰিছিল আৰু এইফালে আছে এখন ধুনীয়া পোষ্টাৰ জুবিন দাৰ আৰু এইফালে আছে শ্বহীদ বেদী মানে প্ৰতিমূৰ্তি এটা বনাই থৈছে আৰু এইখিনি আছে মেইন দলংখন বলক দলংখনলৈ যাওঁ অলপমান এইফালে আছে ৰৈ বিনালে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা আৰু এই বাঁহডাল দি দিয়াৰ পৰা ভাল হৈছে কাৰণ কিছুমানে গাড়ী লৈ আহে বাইক লৈ আহে গুচি আহিব আৰু ইয়ালৈ সেইটো বাৰু বন্ধ হৈছে কিন্তু এই বাঁহডাল দিছে যদিও গাড়ী চাড়ী অহা নাই এই দলংখনৰ ওপৰত বহুত কেইটা কাম কৰিছে বেয়া মদ খাইছে চিগাৰেট খাইছে তাত বটলো পৰি আছে চিগাৰেটৰ বাঁহো পৰি আছে অলপমান দেখা দিওঁগৈ আৰু এইখন দলং আৰু এইপিনে এখন পাৰ্ক বনাই দিলে চাওক
এই যেতিয়া বিশ্বাস নকৰিব, যেতিয়া ইয়াত শ্বুটিং চলা আছিলে তেতিয়া মই আৰু এজন বন্ধু আমি আহিছিলোঁ। তেতিয়া আমাৰ ৰাইডটো গৈছিল শিৱসাগৰলৈ, কিন্তু ইয়াত আমাক কেমেৰা এলাউ দিয়া নাছিলে। এই গোটেইখন মানুহ আছিলে আৰু ইয়াত যদি লোকেল মানুহ আছিলে তেনেকৈ আমাক দেখিছিল। আমি ৰাইডতে আহিছিলোঁ চাইকেল লৈ। চাইকেল আমি এই ইখন দলঙত থৈ আহিছিলোঁ, আমাক বেলেগ এজনে বাইকত লৈ আহিছিলোঁ এই ইয়াত শ্বুটিং চাবৰ কাৰণে। তেতিয়া মানে এই দলংখন ইমান তাৰ আগত ভাইৰেল নাছিলে। যেতিয়া জুবিন দাই ৰৈ ৰৈ বিনালে শ্বুটিং কৰিছিল তেতিয়াহে মানে দলংখন ভাইৰেল। আমি জুবিন দাক একদম তাৰ পৰা ওচৰৰ পৰা দেখি গৈছোঁ মানে ৰৈ ৰৈ বিনালে শ্বুটিং কৰিছে। আৰু এইখনে দলংখন বহুত বেছি মজা। ৰৈ ৰৈ বিনালে শ্বুটিং কৰিছিল তেতিয়াহে মানে দলংখন ভাইৰেল। আমি জুবিন দাক একদম তাৰ পৰা ওচৰৰ পৰা দেখি গৈছোঁ মানে ৰৈ ৰৈ বিনালে শ্বুটিং কৰিছে। আৰু এইখনে দলংখন বহুত বেছি মজা। অলপমান পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়া মানে ক'লোঁ ইয়াত মদ খাইছে, গিলাচ পৰি আছে, বটলৰ টুকুৰা পৰি আছে, নদীৰ তলত বটল পৰি আছে। এইখিনি কোনো দূৰৰ পৰা আহি পেলাই এইটো কাম কৰিবলৈ যোৱা নাই, এইখিনি ইয়াৰ ল'ৰাই কৰিছে। সেয়েহে এই কামটো কৰিব নালাগে, বহুত বেছি বেয়া কাম। কাৰণ ইমান যেতিয়া ধুনীয়া এটা স্মৃতি থকা দলং আৰু আমাৰ ওচৰতে যিহেতু আছে সুবিধা, সেই স্মৃতি হিচাপে আমাক দি থৈ যোৱা এই দলংখনে আমাৰ এইখিনি যিখিনি ওচৰৰ পৰা চাই আছে তেওঁলোকৰ কাৰণে আমাৰ সুবিধাজনক। জুবিন দা আমাৰ কাৰণে এটা স্মৃতি দি থৈ গৈছে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ জেগাখিনি এতিয়া কৰি থৈছে। তলৰখিনিও ঠিকে আছে, হ'লেও প্লাষ্টিক পৰি আছে, কিন্তু এই দলংখনৰ ওপৰত বাৰু বহি মদ আৰু চিগাৰেট বা গুটখা খাব লাগেনে? আগত আছে পূৰা বটল চল আছে, আহক দেখাইছোঁ। এইটো একদম ভুল কাম কৰিছে, ইয়াত বহি তেনেকৈ ইমানখিনি কৰিব নালাগে। আৰু মই যিহেতু কৈছোঁ এই দলংখনৰ ওপৰত বহি পেলাই মদ খাইছে, চিগাৰেট খাইছে। এয়া চাওক মদৰ বটল, গ্লাছ। এই জুবিন দা আমাক সেই স্মৃতি হিচাপে দি থৈ যোৱা এই দলংখনত এই কামটো কৰিব নালাগিছিল। মদ খাই গিলাচ, এইফালে বটল তলত পৰি আছে, এইফালে গুটখা পেকেট খাইছে, খাওক, চফা কৰি থৈ যাব নোৱাৰে দেখিছেনে? তাত এনেকুৱা বহুত আছে আৰু দেখাই আছোঁ। আৰু এইফালে জুচা বাঁহ, এইফালে চিগাৰেটৰ বাঁহো আছে, এইটো চিগাৰেটৰ বাঁহ দেখিছে। আৰু যদি আমি ভালকৈ চাওঁ তলত আছে গোটেই মদৰ বটল। এইবোৰ চব কিমান বটল ইয়াত পৰি আছে। এইখন এতিয়া মদ খোৱা জেগা হৈছে, সেয়েহে ওচৰৰ বৰগাংবাসী ৰাইজক এটা অনুৰোধ, অলপমান দলংখনৰ ওপৰত চকু দিব যাতে এনেকুৱা কাম আৰু হ'ব নালাগে। বাকী বহুত বেছি আশা আছিল আকৌ এবাৰ দলংখনত আহিবলৈ। আমি প্ৰথম দুবাৰমান আহিছোঁ এই দলংখন, কিন্তু তেতিয়ালৈকে ৰৈ ৰৈ বিনালে শ্বুটিং কৰা নাছিল, আৰু ৰৈ ৰৈ বিনালে শ্বুটিং কৰি এবাৰ আহিছোঁ। বাকী আমি ৰাইডটো আকৌ ওলাব লাগিব, সময়বোৰ হৈ আহিছে। ব'লক আকৌ গৈ থাকোঁ আমাৰ চাত। আৰু এইফালে ধুনীয়াকৈ ফটো চটো মাৰিলোঁ, ভিডিঅ' বনালোঁ। এতিয়া আকৌ আমি ইয়াৰ পৰা ওলাই দিব লাগে। আৰু ইয়াতো আছিলে পৰিৱেশটো ধুনীয়াকৈ। বাকী এইখন আমাৰ চাইকেল আছিলে, এতিয়া আকৌ আমাৰ গমন কৰিব লাগে ৰাইডটোত। ঠিক আছে যাদৱ ভাই, ঠাণ্ডা হৈ গ'লো যে অলপ গুণ্ডা হিচাপে থাকিবি, ইমান ঠাণ্ডা হৈ নাথাকিব মোৰ লগত দেই। পূৰা গৈ আছোঁ। আৰু এইফালে আহি পাবহি হৈছে বিশ্বনাথ চাৰিআলি। তাৰ আগতে এইফালে ভিউটো আৰু লগতে আছে আমাৰ জুবিন দা প্ৰতিমূৰ্তি। চাওকচোন ইমান ধুনীয়াকৈ স্থাপন কৰি ৰাখিছে ইয়াত। আৰু ইয়াত অলপমান ৰখি মেলি ভিডিঅ' এটা বনাই ল'লোঁ আৰু অলপমান চালোঁ। বহুত ধুনীয়া পৰিৱেশৰ মাজত, মানে একদম বুজাব নোৱাৰা এটা ফিলত আছে। ধুনীয়াকৈ গছজোপাৰ তলত এইফালে আছে প্ৰতিমূৰ্তিভাগ সাজিছে। লগতে এইফালে ৰেষ্টুৰেণ্টখনো আছে, আৰু এইফালে আছে মেইন হাই ৰোড। আৰু ইফালে বিশ্বনাথ চাৰিআলি মুঠতে বেছি দূৰ নাই, আৰু 5 কিলোমিটাৰমান আছে। যাদৱ কেনেকুৱা লাগিছে? জুবিন দাৰ কাষতে আছে, জুবিন দাৰ কাষতে আছে। চাওকচোন ইমান ধুনীয়া লাগিছে, মানে ধুনীয়া এটা জেগাত আছে, কোনো ৰ'দ নাই, কোনো বৰষুণ নাই, একদম ৰখিলৰ বিশ্বনাথ চাৰিআলি যদি আহে কোনোবা তেতিয়া সোমাই যাব। এইখিনিতে আছে মজা প্ৰতিমূৰ্তি আছেনে? আমি আকৌ এতিয়া আৰু এইফালে আছে চতিয়া থানাখন দেখিছেনে? আৰু এইটো আছে চতিয়া চেণ্টাৰ, মজা। বতৰটো ভাল হৈছে চাইকেল চলাবলৈ। আৰু এইফালে আহি পাইছোঁহি নাগশংকৰ মন্দিৰ এভাগ আগত আছে। আৰু এইফালে জামু চাওকচোন পূৰা পকি আছে, এইফালে জামু দেখিছে এইজোপা আৰু আগতো আছে। বোলো জামু খাই যাওঁ, এইবাৰ মানে জামু খোৱা নাই, আৰু নাইও আজিকালি, গছবোৰ চব কাটি পেলালে আমাৰ সেইটো চাইডে এনেকুৱা জামু। ইয়াত দেখিলোঁ মানে এইটো চাইডেহে আছে বৰ। অলপমান পাই মেলি খাই লওঁ, বহুত ওপৰত আছে। আৰু এইফালে এইকেইটা পাৰি লৈছেনে, এইকেইটা খাই লওঁ, তাৰপৰা গৈ আছে এতিয়া মন্দিৰলৈ। আৰু আহি পাই গ'লোঁ এইফালে নাগশংকৰ মন্দিৰ ভাগ। আৰু এইবাৰহঁতি প্ৰায় মোৰ 6-7 বাৰমান অহা হৈছে বাৰু। এইফালে গ'লে মোৰ সোমাই যাওঁ দৰ্শন নোহোৱাকৈ, মানে নোসোমোৱাকৈ যাবলৈ মন নাযায়, মনটো কিবা এটা। আমি গৈছিলোঁ নোসোমাবলৈ, আকৌ উভতি আহিলোঁ সোমাবলৈ। সেয়া আছে মন্দিৰভাগ ভিতৰত। সেইফালে যিহেতু নাগশংকৰ মন্দিৰ বোলে বৰ পুখুৰী কাছৰ মেইন চাবলগীয়া, মাছ আৰু কাছ। আৰু এই আছে বৰপুখুৰী নাগশংকৰ মন্দিৰ। কাছ ওলাই আছে চাওকচোন, দেখিছেনে কিমান ডাঙৰ ডাঙৰ কাছ।
বা আৰু এইটো চাইডো আছে সেয়া চাওক ফটো লগাইছে দেই কাছ আৰু এইফালে আগত বৰষুণটো নাছিলে আমাৰ এতিয়া বৰষুণটো কমিলে আকৌ আহি পালোঁ আমি ভৰলো ওপৰত ভৰলো ওপৰত অলপমান কোৱা খেলি মেলি হৈ গৈছে দিয়ক এই অলপমান হ'বই আৰু এইখন চাওকচোন নদীখন কিমান মজা লাগিছে ভিউটো গৈ আছোঁ পুৰা ধুনীয়াকৈ এইফালে বেলিটো দেখিছে এইফালে আহি পালোঁহি ভোমাগুৰি ব্ৰিজৰ ওপৰত চাওকচোন পুৰা কি মজা লাগিছে ভিউটো আৰু আজি কলিয়াবৰ গৈ আছোঁ আৰু 10 কিলোমিটাৰমান আছে কলিয়াবৰলৈ আৰু গৈ আছোঁ আৰু আপোনালোকৰ যাদৱ ভাই গাইজ আজি ৰাতি চাইকেল চলাই আছোঁ মানে কি হ'ল আমাৰ থকা কথা আছিল কলিয়াবৰ মানে পুৱালেহি 4টামান বাজিলে আৰু আজিকালি যিহেতু দিনডাল দীঘলে বেলিডাল আছে আমি ভাবিছোঁ ইমান সোনকালে সোমোৱাতকৈ অকণমান আগুৱাই দিওঁ তাৰপৰা নগাঁও অভিমুখে গৈ আছোঁ নগাঁৱত নাথাকিম পুৰণি কেইটামান থাকিম প্ৰায় নগাঁৱলৈ 6-7 কিলোমিটাৰ থাকিবগৈ আৰু এইফালে পাইছোঁ মিছা যি আৰ্মি কেম্প মিছা নে কি জানো মিছা বুলিও কৈছে জেগাটো আৰু আমি এতিয়া আমনিত যাম আমনিত ধুনীয়াকৈ ভাতটো খাম খাই বৈ পুৰণি গোদামত পূৰা গুচি যাম আৰু মজাকৈ কাইলৈ আকৌ মৃত্যুঞ্জয় মন্দিৰ যাব লাগিব নেক্সট ভিডিঅ'ত আৰু এইবাৰ কিন্তু আমি পূৰা মজা চাইকেল চলাই দিছোঁ কাৰণ দিন দীঘল চাইকেল চলাই মজা লাগিছে আৰু অসমবাসী ৰাইজৰ মৰম চেনেহো বহুত পাইছোঁ এইটো আৰ্মি কেম্প চাওকচোন দেখাইছোঁ আৰু সময় কেইটা বেছি 8:13 পৰা গৈ আছোঁ গাইছ আমনিত ভাত খাই ল'লোঁ খাই পেলাই এইফালে পালোঁহি চামগুৰি লাইটটো চকুতে পৰিলে কিন্তু চামগুৰি পালোঁহি আমি ভাত খোৱাত দেখাব নোৱাৰিলোঁ বাৰু একো নাই বৰষুণ দি আছে মানে সিহঁতে বাকী এইফালে যাদৱ ভাই যাদৱ কেনেকুৱা লাগিছে নাইট ৰাইড কৰি আজি কিমান চলালোঁ আমি 110 কিলোমিটাৰ ওপৰত চলাইছোঁ এতিয়ালৈকে বাকীটো আছেই বাকী গৈ আছোঁ